ওয়াকাফ বোর্ড প্ৰতিষ্ঠা হৈছে। ওয়াকাফ বোর্ডৰ যি সম্পত্তিৰ ওপৰত সম্পূৰ্ণভাৱে মুছলমানৰ অধিকাৰ আছে আৰু মুছলমানৰ অধিকাৰ এনেকৈ কাঢ়ি ল'বলৈ কেতিয়াও দিয়া নহ'ব। সমগ্ৰ ভাৰতৰ মুছলমান আজি ৰাজপথলৈ ওলাই আহিছে। আজি দেশৰ 20 কোটি মুছলমানৰ কোনো ধৰণৰ দিহা পৰামৰ্শ নোলোৱাকৈ এনেকৈ মুছলমানৰ অধিকাৰ নচ্ছাত কৰিব পৰা এনেকুৱা ওয়াকাফ এমেণ্ডমেণ্ট বিল আমাৰ ওপৰত জাপি দিলে আমি কোনো পধ্যে মানি নলওঁ যে সংবিধানৰ ওপৰত আক্ৰমণ কৰিবলৈ, সংবিধানখন নচ্ছাত কৰিবলৈ সংবিধানে যি অধিকাৰ ভাৰতৰ মুছলমানসকলক, সংখ্যালঘুসকলক প্ৰদান কৰিছে, আৰ্টিকেল 26 প্ৰতিটো ধৰ্মৰ মানুহক নিজৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা, সেই অনুষ্ঠান প্ৰতিষ্ঠানক এডমিনিষ্টাৰ কৰা অৰ্থাৎ পৰিচালনা কৰা, প্ৰশাসনক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা যি অধিকাৰ ভাৰতৰ সংবিধানে প্ৰতিটো ধৰ্মৰ মানুহক প্ৰদান কৰিছে, সেই অধিকাৰ অনুসৰি দেশত ওয়াকাফ বোৰ্ড প্ৰতিষ্ঠা হৈছে। ওয়াকাফ বোৰ্ডৰ যি সম্পত্তিৰ ওপৰত সম্পূৰ্ণভাৱে মুছলমানৰ অধিকাৰ আছে আৰু মুছলমানৰ অধিকাৰ এনেকৈ কাঢ়ি ল'বলৈ কেতিয়াও দিয়া নহ'ব। সমগ্ৰ ভাৰতৰ মুছলমান আজি ৰাজপথলৈ ওলাই আহিছে। আজি দেশৰ 20 কোটি মুছলমানৰ কোনো ধৰণৰ দিহা পৰামৰ্শ নোলোৱাকৈ এনেকৈ মুছলমানৰ অধিকাৰ নচ্ছাত কৰিব পৰা এনেকুৱা ওয়াকাফ এমেণ্ডমেণ্ট বিল আমাৰ ওপৰত জাপি দিলে আমি কোনো পধ্যে মানি নলওঁ। দেশৰ সংবিধানখন নচ্ছাত কৰিবলৈ যি ষড়যন্ত্ৰ এইখন চৰকাৰে আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰ আমি মানি নলওঁ। আচলতে বিজেপি চৰকাৰে কৈছে যে তেওঁলোকে এই বিলখনৰ জৰিয়তে দেশৰ মুছলমানৰ কল্যাণ সাধন কৰিব বিচাৰিছে, কিন্তু এইখন বিজেপি চৰকাৰে যোৱা কেইটা বছৰত ভাৰতৰ মুছলমানৰ বাবে কি কল্যাণ সাধন কৰিছে এটা উদাহৰণ তেখেতসকলে দিব পাৰিব নেকি? নোৱাৰে। আচলতে এই বিলখন আনিছে একমাত্ৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ উদ্দেশ্যে। বিজেপি চৰকাৰখনে বা বিজেপি দলটোৱে বা বিজেপিৰ সহযোগী দলসমূহে প্ৰত্যেকটো মুহূৰ্ততে এইখন দেশৰ অইন জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ মনত মুছলমানসকলৰ প্ৰতি এটা ঘৃণা সৃষ্টি কৰা ষড়যন্ত্ৰ কৰি আহিছে। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ বহুত ক্ষেত্ৰত তেওঁলোকে এই ক্ষেত্ৰত সফল হৈছে আৰু তেওঁলোকে এই ওয়াকাফ এমেণ্ডমেণ্ট বিলখনৰ জৰিয়তে এনেকুৱা এটা মেছেজ দিব বিচাৰিছে যে ভাৰতৰ মুছলমানসকলৰ পৰা সম্পত্তি এইখন চৰকাৰে কাঢ়ি নিব বিচাৰিছে। আজি ভাৰতৰ মুছলমানসকলৰ যি সম্পদ, যি অধিকাৰ, ওয়াকাফ বোৰ্ডৰ সম্পত্তিসমূহৰ ওপৰত সম্পূৰ্ণভাৱে ভাৰতৰ মুছলমানৰ অধিকাৰ আছে। ভাৰতৰ মুছলমান যুগান্তৰৰ পৰা এইখন দেশত বসবাস কৰি আহিছে। নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ সহানুভূতিত এইখন দেশৰ মুছলমান, ভাৰতৰ মুছলমান জীয়াই থকা নাই। ভাৰতৰ মুছলমান এইখন দেশত সসন্মানে মৰ্যাদা সহকাৰে জীয়াই আছে দেশৰ সংবিধান অনুসৰি। আৰু দেশৰ সংবিধানৰ আৰ্টিকেল 26 ভাৰতৰ মুছলমানক সম্পূৰ্ণভাৱে নিজৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰাৰ অধিকাৰ দিছে। আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আজিৰ তাৰিখৰ এখন চৰকাৰে যি ইয়াত ওয়াকাফ এমেণ্ডমেণ্ট বিল আনি এই অধিকাৰ কাঢ়ি লৈ যাব বিচাৰিছে, এই কথা আমি কেতিয়াও সহ্য নকৰোঁ, কেতিয়াও মানি নলওঁ। আমি স্পষ্টকৈ কৈছোঁ, যিহেতু ওয়াকাফ এমেণ্ডমেণ্ট বিলত স্পষ্টকৈ কোৱা হৈছে কি যে তেওঁলোকে ইয়াত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওপৰত সকলোৱে কৰ্তৃত্ব প্ৰদান কৰিব। যদি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰে মানে কি, এয়া ভাৰতৰ মুছলমানৰ যি সাংবিধানিক অধিকাৰৰ ওপৰত অপৰাস্ত কৰিব। আৰু এই কথা আমি কেতিয়াও হ'ব নিদিওঁ, কাৰণ ভাৰতৰ মুছলমান এইখন দেশৰে এটা অবিচ্ছেদ্য অংগ আৰু ভাৰতৰ মুছলমানৰ ওপৰত হৈ থকা এনেকুৱা ধৰণৰ আক্ৰোশমূলক ব্যৱহাৰৰ